কংগ্ৰেছ নেতা আৰু মুখ্যমন্ত্ৰীৰ তুমুল বিতৰ্ক গৌৰৱ গগৈৰ পাকিস্তান প্ৰসংগত তুলপাৰ সমগ্ৰ ৰাজ্য গৌৰৱ গগৈয়ে জোকৰ মুখত চুন দিলে গৌৰৱৰ সংবাদ মেলক এন্টি ব্লাষ্টিক মিসাইল হিচাপে মই গণ্য কৰিছো জোকৰ মুখত চুন দিয়া নিচিনাকে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ ৰাইজৰ মনত সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৰা প্ৰত্যেকটো ষড়যন্ত্ৰ আজি ব্যৰ্থ কৰিছে মুখ্যমন্ত্ৰী সংবাদ মেলখন বহুতে ব্লাষ্টিক মিসাইল কংগ্ৰেছৰ বিৰুদ্ধে বা আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে বুলি ভাবিছিল কিন্তু আজি খন্তেক সময় আগতে শেষ হোৱা আমাৰ অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিখন প্ৰেছ মিট আছিলে গুৱাহাটীৰ ৰাজীৱ ভৱনত সেইখন এন্টি ব্লাষ্টিক মিসাইল মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ নিষেধ কৰাৰ ষড়যন্ত্ৰৰ উত্তৰ দিলে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীয়ে গণতান্ত্ৰিকভাৱে যুঁজক আমাৰ লগত শংকৰদেৱৰ জন্মস্থান ৰক্তৰঞ্জিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে অসমৰ জনগণক মূৰ্খ বুলি নাভাবিব অসমৰ জনতা এতিয়া সজাগ হৈছে সমগ্ৰ ৰাজ্য এতিয়া তুলপাৰ গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে কি সম্পৰ্ক কেতিয়া পাকিস্তানলৈ ভ্ৰমণত গৈছিল গৌৰৱ গগৈৰ তাৰ তথ্য সদৰি কৰাৰ পাছৰে পৰা ৰাজ্যৰ ৰাজনীতিত কেৱল এটাই চৰ্চা কি সম্পৰ্ক গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছতে ৰাজ্যৰ ৰাজনীতিত সামাজিক দল সংগঠন ৰাজনৈতিক দল সংগঠন সকলোৱে একেলগে মন্তব্য কৰিলে স্পষ্টীকৰণ দিয়ক গৌৰৱ গগৈয়ে যদিহে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে আছে কিবা সম্পৰ্ক তেন্তে সংবাদমেলৰ জৰিয়তে স্পষ্টীকৰণ দিয়ক অসমৰ জনতাক আৰু তাৰ পাছতেই আজি অসমৰ জনতাৰ সামাজিক দল সংগঠনৰ আহ্বান মৰ্মে কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ সৈতে সংবাদমেল সম্বোধন কৰিলে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা তথা যুৱৰাজ গৌৰৱ গগৈয়ে আৰু সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে যি সম্পৰ্কৰ কথা ব্যাখ্যা কৰিছিল বা মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ যি তথ্য দিছিল সেই সকলোবোৰ ভুৱা আৰু মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অপপ্ৰচাৰ বুলি মন্তব্য কৰি সংবাদমেলত মুখ্যমন্ত্ৰীৰ তথ্য বা মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ সকলো কথা নস্যাৎ কৰিলে গৌৰৱ গগৈয়ে আৰু তাৰ পাছতে গৌৰৱ গগৈৰ সংবাদমেল শেষ হোৱাৰ পাছতেই দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই সংবাদ মাধ্যমৰ আগত চোকা সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈৰ সংবাদমেলক এন্টি ব্লাষ্টিক মিসাইল হিচাপে গণ্য কৰিছো বুলি মন্তব্য দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কংগ্ৰেছৰ যুৱ নেতা ৰাম ভূঞাকে ধৰি কেইবাগৰাকী কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈতে সংবাদমেল সম্বোধন কৰি ভূপেন কুমাৰ বৰাই মন্তব্য কৰে যে অসমৰ জনতাক মূৰ্খ বুলি নাভাবিব অসমৰ জনগণ এতিয়া সজাগ হৈছে মুখ্যমন্ত্ৰীৰ কংগ্ৰেছক নিষেধ কৰাৰ গৌৰৱ গগৈক নিষেধ কৰাৰ যি ষড়যন্ত্ৰ তাৰ সঠিক উত্তৰ দিলে গৌৰৱ গগৈৰ সংবাদমেলক মই এন্টি ব্লাষ্টিক মিসাইল হিচাপে গণ্য কৰিছো গৌৰৱ গগৈয়ে জোকৰ মুখত চুন দিলে কিন্তু আজি খন্তেক সময় আগতে শেষ হোৱা আমাৰ অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিখন প্ৰেছ মিট আছিলে গুৱাহাটীৰ ৰাজীৱ ভৱনত সেইখন এন্টি ব্লাষ্টিক মিসাইল যেনেকে বিদেশী ৰাষ্ট্ৰ এখনে এটা মিসাইল মাৰিলে সামৰিকভাৱে সক্ষম শক্তিবিলাকে দেশবিলাকে আকাশ মাৰ্গতেই টাৰ্গেট পোৱা আগতে আকাশ মাৰ্গতে এন্টি ব্লাষ্টিক মিসাইল দি পেলাই সেই ব্লাষ্টিক মিসাইলটো ধ্বংস কৰে তেনেকৈ মুখ্যমন্ত্ৰীগৰাকীৰ কংগ্ৰেছৰ বিৰুদ্ধে বা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে যিটো ষড়যন্ত্ৰ ৰচনা হৈছিলে যাক তেওঁ হয়তো ভাবিছিলে যে কংগ্ৰেছ নিষেধ কৰি দিম সেইটো ইতিমধ্যে আজি অসমৰ ৰাইজৰ সন্মুখত আমাৰ সভাপতি ডাঙৰীয়াই প্ৰত্যেকগৰাকী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আৰু উত্তৰসমূহ মই দলৰ এজন জ্যেষ্ঠ নেতা হিচাপে এন্টি ব্লাষ্টিক মিসাইল হিচাপে গণ্য কৰিছোঁ জোকৰ মুখত চুন দিয়া নিচিনাকে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ ৰাইজৰ মনত সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৰা প্ৰত্যেকটো ষড়যন্ত্ৰ আজি ব্যৰ্থ কৰিছে লগতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই চোকা সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱৰ জন্মস্থান ৰক্তৰঞ্জিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিলে ভূপেন কুমাৰ বৰাই লগতে মুখ্যমন্ত্ৰীক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে আমাৰ সৈতে গণতান্ত্ৰিকভাৱে যুঁজক
ৰাজ্যত সম্প্ৰতি কিমান নিবনুৱা আছে তাৰ তথ্য দাঙি ধৰি সংবাদ মাধ্যমৰ আগত ভূপেন কুমাৰ বৰাই কয়, ৰাজ্যৰ প্ৰকৃত সমস্যা সমাধান কৰিব নোৱাৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ কাৰ্যকলাপ হাতত লৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আমাৰ দলৰ ফালৰ পৰা আমি যিখিনি অভিযোগ আনিছোঁ যে 6 জনগোষ্ঠী সম্পৰ্কত তেখেতৰ স্থিতি কি, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত স্থিতি কি, খিলঞ্জীয়াৰ ভূমি অধিকাৰ, ভূমিহীন লোকক ভূমি দিয়াৰ দায়িত্ব, নিবনুৱা সমস্যাৰ 34,43,000 নিবনুৱাৰ ভৱিষ্যতক লৈ তেওঁৰ স্থিতি কি। 24 লাখ নিবনুৱা থাকোঁতে প্ৰশ্ন সোধা মুখ্যমন্ত্ৰীৰ এতিয়া অৱস্থা থৰক বৰক। প্ৰাঞ্জল স্পন্দন ৰিপৰ্ট, পলিটিকেল ডেস্ক, ইউএ নিউজ।